কৃষ্ণ 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 শংকৰ গুৰু মাধৱ 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 গুৰুজন কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু কৃষ্ণ 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 শংকৰ গুৰু মাধৱ 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 গুৰুজন কৃষ্ণ ৰাম ভগৱন্ত ঈশ্বৰৰ গুণ সমূহক যিটো শুনিতে উদ্যমক নৰ তেখনৰে পৰা সিটো জানিবা নিশ্চয় কৰি বৈল আতি শুদ্ধ নিমত সৰ ঈশ্বৰ কৃষ্ণহে নিষ্ঠ পৰম আৰাধ্য দেৱ মোৰ তান নামে নিজ গতি হেনয় নিশ্চয় যিটো কৰিলে নিতে আতি সিজিজন পৰম সুকৃতি ৰাম সংসাৰৰ ইন্দ্ৰ কৃষ্ণ তান নামক যিটো অজ্ঞানতো চণ্ডালে লয় হেনহে পবিত্ৰ সিটো জানিবা যোগ্যত আনি পাত্ৰ পাতিবাৰ যোগ্য ৰাম 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 বাণী পৰম
যাৰ মুখে সদা প্ৰকাশ হয় চিৰকালে মহাতীৰ্থ কৰিয়া পবিত্ৰ হোৱা তাৰ কদাচিত তুল্য ৰাম জগত ঈশ্বৰ কৃষ্ণ তাহান অব্যয় স্থান তাক প্ৰতি যেবে আছে মন ভগৱন্ত ঈশ্বৰৰ চৰণ পংকজে সদা হৈও তেবে কান্ত শৰণ পৰম নিৰ্মল ধৰ্ম হৰি নাম কীৰ্তনত সমস্ত প্ৰাণীৰ অধিকাৰ এতে কেহে হৰি নাম সমস্ত ধৰ্মৰ ৰাজা এই সাৰ শাস্ত্ৰৰ বিচাৰ ৰামেহি সাৰ শাস্ত্ৰৰ বিচাৰ কৃষ্ণ কৃষ্ণ মহাপুৰুষ মাধৱ গুৰুজনাই শংকৰৰ গুৰুৰ আদেশ মৰ্মে সকলো শাস্ত্ৰৰ অধ্যয়ন কৰি সকলো শাস্ত্ৰৰ তত্ত্ব উদ্ধাৰ কৰি শংকৰ গুৰুজনাৰ বাক্য ৰাখি নামঘোষা ভাগত যি সাৰ তত্ত্ব সেই সাৰ তত্ত্ব আনি লিপিবদ্ধ কৰি থৈ গৈছে সেয়েহে সাৰ নিৰ্ণয় নামাকৰণেৰে আৰু সেই ঘোষাতেই গুৰুজনাই প্ৰকাশ কৰি গৈছে এই নৰ সমাজলৈ সেয়েহে ঘোষাই প্ৰকাশ কৰিছে ভগৱন্ত ঈশ্বৰৰ গুণসমূহক যিটো শুনিতে উদ্যম কৰে নৰ সেই ভগৱন্ত ঈশ্বৰৰ যি লীলা যি গুণ সেই সমূহ যিসকল মনুষ্যই শুনিবলৈ মনত উদ্যম ৰাখে কাণ উজাই
ক'ৰবাত ঈশ্বৰৰ নাম গুণ শুনিলেও কাণ উজাই শুনিবলৈ চেষ্টা কৰে, তেখনৰে পৰা সিটো জানিবা নিশ্চয় কৰি ভৈল অতি শুদ্ধ নিমৎসৰ। আৰু সেই নৰই মন প্ৰাণ শুদ্ধ হ'ল আৰু সেইজন ভগৱন্তৰ গুণানুকীৰ্তন শুনিবলৈ হাবিয়াস কৰি থাকে। কৃষ্ণৰ ঈশ্বৰকহে নিষ্ঠ পৰম আৰাধ্য দেৱ, মূৰ টান নামে নিজ গতি, হেনয় নিশ্চয় যিটো কৰিলেক নিতে আতি, সিজিজন পৰম সুকৃতি। গতিকে সেই ঈশ্বৰৰ গুণলীলা যোনে শ্ৰদ্ধা ভক্তিৰে নিষ্ঠাৰে শুনিব বিচাৰে, সেইজনে পৰম আৰাধ্য দেৱতা ঈশ্বৰক নিজৰ দাতা গতিদাতা বুলি ভাবে, আৰু হেনয় নিশ্চয় যিটো কৰিলেক নিতে আতি, সিজন পৰম সুকৃতি। আৰু সেইজনেই পৰম ভাল কৃতি, ভাল আদৰ্শ। সংসাৰৰ ইন্দ্ৰ কৃষ্ণ তাহান নামক যিটো অজ্ঞানতো চাণ্ডালে লয়। আৰু এই সংসাৰৰ যি স্ৰষ্টা দ্ৰষ্টা অৰ্থাৎ স্বৰ্জন কৰা আৰু দমন কৰা ভগৱন্ত, সেইজনৰ নাম যদি কোনোবাই অজ্ঞানীয়েও লয়, অইনে লোৱা দেখি যদি লয়, তেওঁ ঈশ্বৰৰ মহত্ব নাজানে, কিন্তু অইনে লোৱা দেখিও যদি লয়, অজ্ঞানতো চাণ্ডালে লয়, অজ্ঞানতো যদি লয়, হেনহে পবিত্ৰ সিটো। আৰু সেইজন পবিত্ৰ জানিবা যজ্ঞত আনি, আৰু সেইজনক ঈশ্বৰৰ নাম যোনে আগ্ৰহেৰে লয়, সেইজনক আনি যজ্ঞৰ স্থানত পাত্ৰ হিচাপে বহুৱাব পৰা যোগ্য হয়। সেয়েহে ৰাম 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 বাণী পৰম মংগল ৰূপ, যাৰ মুখে সদা প্ৰকাশ হয়, চিৰকালে মহাতীৰ্থ কৰিয়া পবিত্ৰ হৈয়া, তাৰ কদাচিতো তুল্য নহয়। আৰু যি মনুষ্যৰ মুখত ৰাম ৰাম বাণীৰে সকলো সময়তে লৈ প্ৰকাশ কৰি থাকে, ঘূৰি থাকে, সেইজনে চিৰকালে মহাতীৰ্থ কৰিয়া পবিত্ৰ হৈয়া, মহান মহান তীৰ্থস্থানবোৰ সেইজনৰ মুখৰ পৰা ওলোৱা সেই ভগৱন্তৰ ৰাম শব্দৰ, ৰাম বুলি শুদ্ধ কৰা মন, যাৰ মুখত ৰামৰ নাম উচ্চাৰিত হৈ ঘূৰি ফুৰে, আৰু সেই ঘূৰি ফুৰা ঈশ্বৰৰ নাম লোৱাই তীৰ্থস্থানবোৰ পবিত্ৰ কৰি ফুৰে। সেয়েহে জগত ঈশ্বৰ কৃষ্ণ তাহান অব্যয় স্থান, তাক প্ৰতি যেবে আছে মন, ভগৱন্ত ঈশ্বৰৰ চৰণ পংকজে সদা হৈ তেবে একান্ত শৰণ। আৰু সেই ভকতৰ যি ঈশ্বৰৰ গুণানুকীৰ্তন অব্যয় ক্ষয় নহয়, ঈশ্বৰৰ নাম যিমান লয় ক্ষয় নহয়, আৰু সেইজনৰ যদি হৃদয়ত মনত যদি সেই ঈশ্বৰৰ নামৰ স্থানটো পাতি লয়, আৰু সেইজনেই ঈশ্বৰৰ একান্ত শৰণীয়া হয়। পৰম নিৰ্মল ধৰ্ম হৰিনাম কীৰ্তনত সমস্ত প্ৰাণীৰ অধিকাৰ। গতিকে এই যি পৰম নিৰ্মল ধৰ্ম, যি ঈশ্বৰে বৈকুণ্ঠ প্ৰয়াণ হোৱাত আগতেই এই পৃথিৱীত ঈশ্বৰৰ
সহস্ৰ নাম থৈ গৈছিলে। সেই নাম নিৰ্মল, নিৰ্মল অৰ্থাৎ যাৰ নেকি গুণেৰে তুলনা কৰিব নোৱাৰি, সেই নিৰ্মল গুণৰ নাম লোৱাটোৱে হৈছে ধৰ্ম। সেই ঈশ্বৰৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰাটো সকলোৰে অধিকাৰ আছে। আৰু এতেকেহে হৰিনাম সমস্ত ধৰ্মৰ ৰাজা, এহি সাৰ শাস্ত্ৰৰ বিচাৰ। গতিকে সকলো শাস্ত্ৰই এইটোৱেই সিদ্ধান্ত দিছে যে এই সৃষ্টি ধামত, ভগৱানৰ সৃষ্টিৰ ধামত ভগৱানৰ হৈছে ধৰ্মৰ ৰাজা। সেয়েহে সকলো শাস্ত্ৰই ঈশ্বৰৰ নাম শ্ৰৱণ কীৰ্তন কৰাটো প্ৰকাশ কৰিছে। কৃষ্ণ। শংকৰ গুৰু মাধৱ, মাধৱ গুৰুজন কৃষ্ণ।